লাইলাতুল কদর বা শবে কদৰৰ বিষয়। শবে কদর হৈছে ৰমজান মাহৰ আটাইতকৈ পবিত্ৰ ৰাতি। কুরআন আৰু হাদিসৰ অনুসাৰে এই ৰাতিত কুরআন প্ৰথমে নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত নাজিল হৈছিল। আল্লাহ তবাৰক তাআলা ফৰমাইছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না আনজালনাহু ফি লাইলাতিল কদর, নিশ্চয় আমি এই কুরআন শবে কদৰৰ ৰাতিত নাজিল কৰিছোঁ। শবে কদৰৰ ৰাতিৰ সন্মান আৰু মহিমা, বিশেষকৈ এই সূৰাটোত আল্লাহে এই ৰাতিটো কিমান মহান সেই কথা বৰ্ণনা কৰিছে। ওয়ামা আদৰাকা মা লাইলাতুল কদৰ, আৰু আপুনি জানেনে শবে কদৰৰ ৰাতি কি? লাইলাতুল কদৰি খায়ৰুম মিন আলফি শাহৰ, শবে কদৰ ৰাতি হাজাৰ মাহতকৈ উত্তম। অৰ্থাৎ 83 বছৰ 4 মাহ ইবাদত কৰিলে যিমান সওয়াব পাব, এদিনত ইমান সওয়াব পাব। তানাজ্জালুল মালাইকাতু ওয়াৰ ৰূহু ফিহা বিইذনি ৰাব্বিহিম মিন কুল্লি আমৰ, এই ৰাতিত ফেৰেশতাসকল আৰু জিবৰিল আলাইহিস সালাম আল্লাহৰ অনুমতিত সকলো আদেশ লৈ নামি আহে। সালামুন হিয়া হাত্তা মাতলাইল ফাজৰ, এই ৰাতিটো পূৰ্ণ শান্তিৰে ভৰা থাকে পুৱা ফজৰ হোৱা পৰ্যন্ত। অনেকে 27 ৰাতিক শবে কদৰ বুলি মানে, কিন্তু নিশ্চিতকৈ কেৱল সেই ৰাতি বুলি কোৱা সঠিক নহয়। হাদিছত শেষ 10 দিনৰ বেজোৰ ৰাতিবোৰত শবে কদৰ বিচাৰিবলৈ কোৱা হৈছে। হযরত আয়েশা রাদিয়াল্লাহু আনহা রাওয়ায়াত করিছে, রাসূল সাল্লাল্লাহু আলাইহি সাল্লামে ফরমাইছে, আন আয়েশা রাদিয়াল্লাহু আনহা আন্না রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال تحروا ليلة القدر في الوتر من العشر الأواخر من رمضان, রমজানৰ শেষৰ 10 দিনৰ ভিতৰত বেজোৰ ৰাতি অৰ্থাৎ 21, 23, 25, 27, 29 ৰাতিত বিচাৰিবলৈ কোৱা হৈছে। হযরত উমর রাদিয়াল্লাহু আনহু রাওয়ায়াত কৰিছে, রাসূল সাল্লাল্লাহু আলাইহি সাল্লামে ফরমাইছে, আন ইবনে উমর রাদিয়াল্লাহু আনহু ইউহাদ্দিসু আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আন্নাহু قال মান কানা মুলতামিসহা ফালইয়ালতামিসহা ফিল আশরিল আওয়াখির, যদি কোনোবাই লাইলাতুল কদৰ লাভ কৰিবলৈ বিচাৰে তেন্তে তেওঁ ৰমজান মাহৰ শেষৰ 10 ৰাতিৰ ভিতৰত, বিশেষকৈ বেজোৰ ৰাতিবোৰত ইবাদত কৰি এই ৰাতিটো বিচাৰিব লাগে। লাইলাতুল কদৰ বা শবে কদৰৰ ফজিলত হযরত আবু হুৰায়ৰা রাদিয়াল্লাহু আনহু রাওয়ায়াত কৰিছে, রাসূল সাল্লাল্লাহু আলাইহি সাল্লামে ফরমাইছে, মান কামা লাইলাতুল কদর ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি, যি ব্যক্তিয়ে ঈমান আৰু সওয়াবৰ আশাৰে লাইলাতুল কদৰ ৰাতিত নমাজ বা ইবাদত কৰে তাৰ আগৰ সকলো গুনাহ মাফ কৰি দিয়া হয়। এই ৰাতি নফল নমাজ বেছি বেছি কৰি পঢ়িব লাগে, পবিত্ৰ কুরআন বেছি বেছি কৰি তিলাওয়াত কৰিব লাগে, তাহাজ্জুদৰ নমাজ পঢ়িব লাগে বা জিকিৰ কৰিব পাৰিব। সুবহানাল্লাহ, আলহামদুলিল্লাহ, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহ,